আমাৰ সকলোৰে অতি মৰমৰ শিল্পী জুবিন গাৰ্গ মোৰ এতিয়াও এনেকুৱা লাগে যেন সি আমাৰ মাজতে আছে। কাৰণ জুবিন গাৰ্গৰ কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি অসমীয়া জাতীয় জীৱনলৈ যি উল্লেখযোগ্য অৱদান আগবঢ়ালে জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ নহয়, বিশ্বৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ হিচাপে আজি বিশ্ববাসীয়ে এইটো কথা উপলব্ধি কৰিছে। কাৰণ আমি খুব ঘৰুৱা আছিলোঁ। মোক সদায় জুবিনে সৰ্বদা বুলি খুব অন্তৰংগ আলাপ কৰিছিল আৰু ক'ব লগা কথাবিলাক খুব স্পষ্টভাৱে কৈছিল। সেইকাৰণে বহুত বেছি কি ক'ম মই জুবিন সদায় থাকিব আমাৰ মনত, সদায় থাকিব। প্ৰতিগৰাকী সংগীত প্ৰেমী ব্যক্তিৰ হৃদয়ত সদায় থাকিব। কাৰণ সকলো শ্ৰেণীৰ বাবে যিমান নিষ্ঠা সহকাৰে সংগীত জগতত কঠোৰ পৰিশ্ৰম কৰি সাধনাৰ যোগেদি যি অমৰ সৃষ্টি কৰি গ'ল, এই যুগে যুগে অমৰ হৈ থাকিব। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ জুবিন য'তেই আছে সদায় যেন শান্তিত থাকে আৰু আগন্তুক দিনত অসমীয়া জাতিয়ে জুবিনৰ আদৰ্শৰে জাতিটোক সেৱা কৰি যাব। কাৰণ তেওঁ এটা শক্তিশালী আদৰ্শ প্ৰতিষ্ঠা কৰিলে, যি আদৰ্শত আছে মূল্যবোধ, মানৱতা, আন্তৰিকতা, ভাতৃত্ববোধ। আজি এই কথাবিলাক ইতিমধ্যেই সমগ্ৰ ভাৰতবৰ্ষতেই বা বিশ্বতে বিভিন্ন ৰাষ্ট্ৰতো জুবিনৰ প্ৰতি মানুহৰ যিখিনি আন্তৰিকতা, যি শ্ৰদ্ধা, এই শ্ৰদ্ধা তেখেতসকলে প্ৰদৰ্শন কৰোঁতেই গোটেই কথাবিলাক আজি মানুহে উমান পাইছে। জীয়াই থাকোঁতে হয়তো ইমান ভবা নাছিলে, কিন্তু এতিয়া মানুহে বাৰুকৈ উপলব্ধি কৰিছে। জুবিন মহান, জুবিন সদায় আমাৰ মাজত জীয়াই থাকিব, মানৱতাৰ গীত গাই যাব। মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। Sir, how satisfied you are on the SIT investigation that's taken on the Jubin Garg death case? ইতিমধ্যে অসম চৰকাৰে এই ক্ষেত্ৰত তদন্ত আৰম্ভ কৰিছে আৰু আমি বিচাৰোঁ শক্তিশালী তদন্ত হওক আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক।